গাড়ী লাগে 200 গাড়ী লাগে 200 গাড়ী লাগে বুলি কৈছে তে আমি আমাৰ যেটো লিড লৈছি তোপাৰ কৈছে সৰিবুল বুলি নামৰ লৰাজন লিড লোৱাৰ পিছত আমি সবে গৈছো যাৱাৰ পিছত দিনটো তাতে মানে গাঁৱে গাঁৱে ঘূৰাই মেলি খালি গাড়ী কথা কৈ মানে ঘূৰাইছি আমাক কিন্তু আমাৰ 500 কে বন্দোবস্ত আছিল পইচাটো আমি এটাক লাগি এতিয়া পইচাটো আমাক দিয়া নাই গোটেই দিনটো ঘূৰাই মেলি আজি এতিয়া থানাত আহিব লগা বাধ্য হ'ল আমাক প্ৰায় 43 চকৰ পৰা তাৰমানে আমি 230 খান গাড়ী গৈছিলো আমাৰ মিটিং তাৰমানে কি কয় হেৰি কমলপুৰ মিটিঙত গলে তাৰমানে আমাক মানে মধুগুছিত আমি একবাৰ ৰখিলো মধুগুছিৰ পৰা আকৌ গেলো শিঙিমাৰি পৰা তাৰমানে আপোনাৰ আমাক তাৰমানে প্ৰত্যেকখন গাড়ী তাৰমানে ভাগ কৰিলা তাৰমানে 20 খন 10 খন এনেকুৱাকে গাড়ী ভাগ কৰিছে ভাগ কৰি কেনে তাৰমানে আমাক বেলেগ বেলেগ তাৰমানে গাঁৱত খেদি দিছে যে অমুক গাঁৱৰ পৰা তোমালোকে মানুহ 4টা 5টা যি পাৰা কালেক্ট কৰি লৈ আহা তাৰমানে হেনেকুৱাকে আমি প্ৰথমতে 20 খন গাড়ী এখন গাঁৱত গৈছিলো তাতে মুঠে আপোনাৰ কি বুলি কয় দুটাকে মানুহ গাড়ীত বহিছো তাৰমানে দুটাকে বহি কেনে আনছো আনাৰ পিছত সেই মানুহগিলা তাৰপিছত আৰু আপোনাৰ মিটিঙৰ মানুহে আমাক কি কৰিছে গাড়ীগিলা ৰাস্তাত ৰখাই কেনে এখন গাড়ীৰ পৰা মানুহ নুমাই দুটা নুমাই কেনে 4টা কৰি কেনে তাৰমানে আপোনাৰ মিটিঙত খেদাই দিলা দিয়াৰ পিছত আৰু যেগিলা বাকি গাড়ীগিলা যে আছে সেই গাড়ীগিলাকো কি কৰিছে আকৌ বেলেগ বেলেগ গাঁৱত খেদাই দিছে তাৰমানে আমাক তাৰমানে ৰাতিপুৱাই আমাক কিবা বিজেপিৰ মিটিং থাকা বুলি আমাক মাতি লৈ গ'ল বেটাৰী ৰিক্সা বিলাকক মোটামুটি আমাৰ 200 বেটাৰী ৰিক্সা আমি কালেক্ট কৰি ফেলে লৈ গৈছো নি ফেলে আমাক 36 চকৰ পৰা গাঁৱে গাঁৱে এনেকে সোমাবা দিলে দি ফেলে এনেকে মানুহ কালেক্ট কৰি মিটিঙত লৈ গৈছে পইচা আমাক দিবাৰ কথা আছিল 500 কৰি আপোনাৰ খালি গাড়ী কিন্তু পাৰ গাড়ী আমাক 500 কৰি দিম বুলি কৈছিল কিন্তু তাৰে পাছত এটাৰ পাছৰ পৰা আমি এতিয়া 8টা বাজিল কোনো ধৰণৰ আমি খোৱা লোৱা আকো ব্যৱস্থা পোৱা নাই আপোনাৰ তাৰে বিনিময়ত আমাক 500 কৰি দিম বুলি কৈছে এটা 8টা বাজিলে 1 টকাও পইচা পোৱা নাই আমি একো উপায় নাপায় আমি তাৰমানে থানালৈ আহিছো আৰু তাৰমানে আমি ওসি ছাৰক কৈ ফেলে আমি তাৰমানে ন্যায় বিচাৰিছো আৰু যে আমাৰ প্ৰাপ্ত পইচাখিনি আমি যেতে ঘূৰাই পাওঁ আমি যোগাযোগ মানে আমাক মিটিং আছে বিজেপিৰ মিটিং থাকা বুলি কৈছে আপোনাৰ হেমন্ত ছাৰ আহিছে তালৈ পইচাটো আপোনাৰ বিজেপিৰ মানুহে কৈছে আপোনাৰ পইচা দিম বুলি আমাক দিগন্ত কলিতা ছাৰে কৈছে থানালৈ যোৱা তোমালোকে তাতে পইচাখিনি আমি কিবা আলোচনা কৰি দি দিম বুলি কৈছে তেওঁলোকে আৰু পলাইছে আৰু তাৰ পৰা পলাইছে আমাক মিটিঙৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ